Hi, Prashant. Thank you, thank you. Antu Kakoti, thank you so much for watching. Okay, নমস্কাৰ. Good evening. আশা কৰোঁ সকলো ভালেই আছে. ময়ো খুব ভালকৈ আছোঁ. আজি হয় অন্তু কাকতি. কালি মোৰ আচলতে কালি মোৰ বাৰ্থডে আছিলে. তো সেইকাৰণে ভাবিলোঁ আজি সকলোকে লাইভ আহি সকলোকে মোৰ গ্ৰেটিটিউড আৰু ধন্যবাদ সকলোকে জনাওঁ বুলি আচলতে মোৰ আজি সেইকাৰণে আহিলোঁ লাইভ. প্ৰশান্ত হাই হাই. Ram Gorji, thank you so much. Ram Gorji wishing me happy birthday. Thank you Ram Gorji. हाँ प्रशांत हिंदी में बोलिए. एक्चुअली हिंदी में सबको समझ में नहीं आएगा प्रशांत, इसीलिए मैं अपने लैंग्वेज में बोल रही हूँ. असमीज में बीच में हिंदी में भी बोलूँगी. पाठशाला केতিয়া আহিব आफ्टर लॉकडाउन. অন্তু কাকতি ভাল লাগিছে জুলি আধ্যাত্মিকতা জগতৰ এগৰাকী নাৰী হিচাপে নিজকে অটুট ৰখাত. ধন্যবাদ অন্তু কাকতি, বহুত বহুত ধন্যবাদ. নিত্যানন্দ দাস বিলেটেড হ্যাপি বার্থডে. থ্যাংক ইউ সো মাচ. রঞ্জিত সিং ধিলন হ্যাপি বিলেটেড বার্থডে. থ্যাংক ইউ সো মাচ. ओके अच्छा, बीच में आई विल रीड कमेंट्स इन बिटवीन, बट लेट्स वी स्टार्ट. কালি মোৰ জন্মদিন আছিলে. বহুতে উইশ কৰিছে, ইভেন মেছেঞ্জাৰত ইমানেই আজিলৈকে বহুতে মেছেজ কৰি আছে. আই এম ফিলিং ৰিয়েলি ভেৰি গ্ৰেটফুল. এণ্ড আচলতে সকলোকেই মেছেজ কৰি ৰিপ্লাই দিয়াটো কেতিয়াবা কিছুমান কাৰণে সম্ভৱ নহয়. शंकर रॉक जी हैप्पी बर्थडे जी. थैंक यू सो मच जी. दयानंद गोस्वामी माय फ्रेंड वाचिंग. थैंक यू दयानंद. रमेन कलिता ভালনে আপোনাৰ? মোৰ ভাল ভাল. আপোনাৰো ভালেই চাগে. राज किशोर जलन बहुत बहुत बधाई जन्मदिन पर. आपको बहुत बहुत धन्यवाद. সঁচাকৈ বহুতেই মোৰ ভাল লাগিছে সকলোৱে আপোনালোকৰ আশীৰ্বাদ আৰু উইশ পোৱাৰ পাছত. একচুৱেলি যিমানখিনি আশীৰ্বাদ উইশ পাইছোঁ সিমানখিনি সম্ভৱ হৈছে মোৰ বোধেৰে এনেকুৱা লাগে যে মোৰ গুৰুৰ কাৰণে. বিফৰ ডুইং আৰ্ট অফ লিভিং বহুতে হয়তো চিনিয়ে নাপাইছিলে, তেতিয়া মোক নাজানিছিলে. তো স্কুল লাইফত কলেজ লাইফত যেতিয়া মই আছিলোঁ, আই ৱাজ ভেৰি ডিপ্ৰেছড অন ডেট টাইম. মোৰ ৰিজাল্টটো ইমান ভাল হোৱা নাছিলে মই বিচৰা মতে. আৰু তাৰপাছতে কলেজ লাইফত মই বহুত কম কথা পাতিছিলোঁ. আই ৱাজ নট এবল টু টক উইথ মাই ফ্ৰেণ্ডছ. সেইটো সময়ত হোষ্টেলত আছিলোঁ. হোষ্টেলত থকাখিনিৰ লগত ভালকৈ আছিলোঁ, কিন্তু কলেজত থকাখিনি সময়ত বহুত ৰিজাৰ্ভ হৈ থাকোঁ আগতে. আৰু বহুতে মোক প্ৰথমতে দেখিলে এনেকুৱা কয় বহুত ভেম, মানে অহংকাৰ আছে নেকি এনেকৈ ভাবিছিলে. তো লাহে লাহে যেতিয়া আৰ্ট অফ লিভিং কৰিলোঁ 2004 চনৰ পৰা মই আৰ্ট অফ লিভিঙৰ লগত জড়িত. মোৰ হাজবেণ্ড লয় মধুকল্যৰ কাৰণে মই আৰ্ট অফ লিভিঙত আজি আছোঁ. আৰু তাৰ পাছত কৰাৰ পাছত আফটাৰ ডুইং আৰ্ট অফ লিভিং ৰিচেণ্টলি চেঞ্জ একো হোৱা নাছিলে, লগে লগে একো চেঞ্জ হোৱা নাছিলে. বিকজ এট ডেট টাইম যেতিয়া 2004ত
ইমান বুজি পোৱা নাছিলোঁ যে কি হয় আচলতে কিন্তু লাহে লাহে যেতিয়া জড়িত হ'লোঁ ইয়াৰ লগত লাহে লাহে আই ষ্টাৰ্টেড ৱৰ্কিং আই এম ফ্ৰম মাজুলী বেচিকেলি মোৰ ঘৰ মাজুলীত এতিয়া ইভেন মই মাজুলীৰ পৰাই লাইভ কৰি আছোঁ তেতিয়া মই মাজুলীতে প্ৰথম কাম আৰম্ভ কৰিছিলোঁ 2004 2006লৈকে 7 2009ৰ পাছত মই শিৱসাগৰ গৈছোঁ অন্তু কাকতে লিখিছে এতিয়া তেনে নালাগে য়েছ তাৰ পাছত যেতিয়া লাহে লাহে যেতিয়া আৰ্ট অফ লিভিঙত সোমালোঁ আৰ্ট অফ লিভিঙৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক কৰিলোঁ দেন আই ৰিয়েলাইজ তব মুঝে তেতিয়া মোৰ এনেকুৱা অনুভৱ হ'ল যে আই এম ছামথিং স্পেচিয়েল আই হেভ টু ডু মেনি থিংছ মোৰ বহুত কৰিবলগীয়া আছে মোৰ জীৱনটোৰ এটা উদ্দেশ্য আছে তো সেই তেনেধৰণৰ মনলৈ ভাৱ আহিলে সেইটো নিজে নিজে আহিলে সেই ভাৱ অহাৰ পাছত তেনেকৈ মই কাম আৰম্ভ কৰিলোঁ আৰু মই অসমীয়া মিডিয়ামৰ ছোৱালী হয় মই আগতে ইংলিছ স্পিকিং কৰিব একেবাৰে নাজানিছিলোঁ আৰু সেই বিষয়ে তাৰ কাৰণে বহুত ফেচ কৰিবলগীয়া হৈছিলে তো সেইখিনি নিজে নিজে শিকিলোঁ তেনেকৈ কৰিবলৈ শিকিলোঁ যেতিয়া ট্ৰেভেল কৰিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ শিকাৰ পাছতে এতিয়া তেনেকৈ বহুত কোৰ্চেছ লৈছোঁ মই বিভিন্ন জেগাত অসমৰ প্ৰায়বিলাক জেগাত ট্ৰেভেল কৰিছোঁ অসমৰ বাহিৰতো লৈছোঁ কোৰ্চ চ' এতিয়া মই এইখিনি কথা এইকাৰণে কৈছোঁ আপোনালোকৰ আগত এইকাৰণে মানে প্ৰকাশ কৰিবলৈ আহিলোঁ শ্বেয়াৰ কৰিবলৈ আহিলোঁ একচুৱেলি আমি নিজেই নাজানো হোৱাট উই আৰ হু উই আৰ আমি আমাৰ নিজৰ ভিতৰত কিমান পটেনচিয়েল আছে কিমান এবিলিটি আছে আমি নিজেই চিনি নাপাওঁ এইকেইদিনতে আমি এটা নিউজ পাইছোঁ নহয় আমাৰ এজন বলিউডৰ এজন ফেমাছ এক্টৰ যিজনে ছুচাইড কৰিছে তেওঁৰ ইমান বেংক বেলেঞ্চ থকাৰ পাছতো ছুচাইড কৰিবলগীয়াৰ কথা আচলতে নাথাকে সেইকাৰণে এইটো কথাকে বুজায় যে মানি ইজ নট এভৰিথিং কিন্তু পইচাই বহুত কৰিব পাৰি বাট ষ্টিল পইচাই সকলো নহয় জীৱনটো ময়ো বহুত আৰ্ট অফ লিভিং আৰম্ভ কৰোঁতে বহুত প্ৰত্যাহ্বান মই পাইছোঁ মই বহুত সৰুৰ পৰাই বহুত বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ এনেকুৱা নহয় যে আমাৰ এটা খুব সুন্দৰ লাইফ সৰুৰ পৰা আহিছোঁ একেবাৰেই নহয় গতিকে যেতিয়া আৰম্ভ কৰিছোঁ এতিয়া যেতিয়া পিছফালে মূৰ কৰি চাওঁ জীৱনটোত এতিয়া এনেকুৱা লাগে যে প্ৰত্যেকটো ঘটনা আঁৰত এটা জ্ঞান থাকে এটা জ্ঞান দি যায় প্ৰত্যেকটো সংঘাতে নতুন ধৰণে আৰু বেছি ষ্ট্ৰং কৰি যায় আমাক শক্তিশালী কৰি যায় আৰু সেইটো আমি তেতিয়াহে ল'ব পাৰিম যেতিয়া আমি আমাৰ প্ৰকৃত জীৱনৰ যিবিলাক জ্ঞান সেই জ্ঞানবিলাক আমি ল'ব পাৰোঁ আজি মোৰ ওচৰত বহুত প্ৰপাৰ্টি নাই মোৰ ওচৰত ইমান বহুত বেছি পইচাৰ অধিকাৰী মই নহয় বাট আই এম হেপ্পী মই ক'ব পাৰোঁ যে মই সুখী বহুত আৰু মই জানো যে মই যদি মোৰ ইমানখিনি বিশ্বাস আছে যে মোৰ লগত ভালেই হ'ব যি হয় ভালেই হ'ব আৰু গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰ যিহেতু কয় যে জীৱনত গুৰু অহাৰ কেনেকৈ আমি গম পাম যে আমাৰ জীৱনত গুৰু আহিছে ইন দ্য মিনছ কি গুৰু কোনো ব্যক্তি নহয় গুৰু হৈছে তত্ত্ব এটা এনাৰ্জি সেই এনাৰ্জিটোৰ কেনেকৈ আপলিফ্ট হৈছে আমাৰ জীৱনত সেইটো কেনেকৈ আহে যেতিয়া আমাৰ পজিটিভিটি আহে যেতিয়া আমাৰ উৎসাহ থাকে যিকোনো সময়ত আনন্দ উৎসাহ এইবিলাকত আমি বেছি সময় স্পেণ্ড কৰিব পাৰোঁ তেতিয়া ডেট মিনছ সেইটো অৰ্থ হৈছে যে গুৰু সেই এনাৰ্জি সেই তত্ত্ব আমাৰ ভিতৰত আপলিফ্ট হৈছে আজি বহুত বেছি থেংকফুল বহুত বেছি গ্ৰেটিটিউড গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰদেৱৰ কাৰণে বিকজ তেখেতৰ ওচৰত নহা হ'লে চাগে মই আজি এনেকুৱা এটা জীৱন কেতিয়াও নাপালোহেঁতেন যাৰ কাৰণে মই আজি হয়তো 10জনক মই ইনস্পায়াৰ কৰিব পাৰিছোঁ জীৱন যুদ্ধত আগবাঢ়ি যাব পৰাকৈ 10জনক ইনস্পায়াৰ কৰিব পাৰিছোঁ আৰু সকলোকে এটা কথাই ক'ম যে আমাৰ জীৱনটো আমি যিমান চাব পাৰোঁ তাতকৈ বহুত বেছি বিশাল
এই যে এটা ঘটনাত আমাৰ মনটো বেয়া লাগে, সেইটোতো সলনি হৈ যাব, এভৰিথিং ইজ চেঞ্জিং, চব বস্তুৱে সলনি হৈ আছে। এতিয়া আমাৰ মনটো এই মুহূৰ্তত আমাৰ মনটো যিটো হৈ আছে, কাইলৈ সেই একেটা মন নাথাকে, তেনেকৈ ঘটনাবোৰো সলনি হৈ গৈ থাকে। গতিকে এতিয়া যিটো আমাৰ পৰিস্থিতি চলি আছে, এইটো এদিন শেষ হ'ব, সেইটো আমি সকলোৱে জানো, কিন্তু সেইটো আমি অনুভৱত ল'ব নোৱাৰোঁ চবেই, যে আমাৰ এনেকুৱা লাগে যেন এতিয়াই চব শেষ হৈ যাব, এই মুহূৰ্ততেই কি হৈ যাব। জাষ্ট সেই মুহূৰ্তত আমাৰ কি হয়, যেতিয়া আমি দুখ পাওঁ, যেতিয়া আমি বহুত দুখী হৈ যাওঁ, তেতিয়া আমি একদম স্তব্ধ হৈ যাওঁ, আমি একদম স্থিৰ হৈ যাওঁ। আৰু চাব, যিটো মুহূৰ্ততে আমি স্থিৰ হৈ যাওঁ, আমি একদম একাত্ম হৈ যাওঁ নিজৰ লগত, তেতিয়া আমি কিবা এটা নতুন বস্তু, নতুন এটা সৃষ্টি কৰিব পাৰোঁ। সেইটো দুটাত হয়, বেছিকৈ আমি দুখতহে অনুভৱ কৰোঁ, কিন্তু সুখতো যদি আমি সেই একাত্ম যেতিয়া অনুভৱ কৰিম নিজৰ লগত, তেতিয়া আমি আমাৰ ভিতৰত থকা পটেঞ্চিয়েল, আমাৰ ভিতৰত থকা এবিলিটিবিলাক আমি নিজেই চিনাকি হ'ব পাৰোঁ। এতিয়া মই যেনেকৈ কথা কৈ আছোঁ, এনেকুৱা নহয় যে প্ৰত্যেকজনৰ ভিতৰতে তেনেকুৱা বেলেগ বেলেগ ধৰণৰ এবিলিটি আছে। আৰু এই পিৰিয়ডটোৱে হৈছে সেইখিনি উলিওৱাৰ এটা সময়। এই লকডাউন পিৰিয়ডটো হৈছে সেই আমাৰ এবিলিটিবিলাক উলিওৱাৰ এটা ভাল সময়। আৰু তাৰ কাৰণে আমি ইজনে সিজনৰ কাৰণে সহায়টো হ'বই লাগিব, সেইটো বহুতেই মানে জৰুৰী। আন্তৰিকতা ইজনৰ সিজনৰ প্ৰতি ৰখাটো বহুতেই জৰুৰী হয়। বহুত বেছি সময় দীঘলীয়া নকৰোঁ। পুনৰ আপোনালোকে ইমান মোক মৰম, ইমানখিনি মানে শুভেচ্ছা, আশীৰ্বাদ মোৰ জন্মদিনত দিয়াৰ কাৰণে সকলোকে পাৰ্চনেলি ধন্যবাদ দিয়াটো সম্ভৱ নহয়। সেইকাৰণে মই ভাবিলোঁ লাইভত আহি আজি সকলোকে ধন্যবাদ দিওঁ। আই ৰিয়েলি ফিল ভেৰি গ্ৰেটফুল। আৰু ইটছ অনলি বিকজ অফ গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজী আৰু আৰ্ট অফ লিভিং। কাৰণ তাত যিখিনি তাৰ জৰিয়তে যিখিনি জ্ঞানৰ অনুভৱ হৈছে, এতিয়া চাব, মই বহুত দেখিছোঁ এনেকুৱা, বহুত এনেকুৱা আছে যে নলেজ, মানে কিতাপৰ জ্ঞান আছে, কিতাপৰ জ্ঞান বহুতৰে আছে, বহুতে বহুত কিতাপ পঢ়ে, কিন্তু সেই জ্ঞানখিনি নিজৰ মাজত যেতিয়ালৈকে আমি এপ্লাই নকৰোঁ, তেতিয়ালৈকে আমি কেনেকৈ আমি বুজিম। এতিয়া আমাৰ এনেকুৱা হয়, ধৰক মোৰ গুণবিলাক যেতিয়া বিকাশ হৈছে, মই কিবা এটা ভাল কৰিছোঁ, সেই একে এটা কাম যেতিয়া বেলেগ এজনে কৰে, তেতিয়া আমাৰ হয় জেলাচি হয়, নহয় কম্পিটিশ্যন হয়। সেইবোৰ বস্তু আমি নিয়ন্ত্ৰণ কেনেকৈ কৰিম? সেই বস্তুবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই জ্ঞানবোৰ আমি নিজৰ ভিতৰত এপ্লাই কৰিব লাগিব, সেইবিলাকত আমি জীয়াব পাৰিব লাগিব, তেতিয়াহে আমি সেইবিলাকৰ পৰা মুক্ত হ'ব পাৰিম। আৰু সেইকাৰণে সেই জ্ঞানবিলাক নিজেই নিজৰ মাজত পূৰা সম্পূৰ্ণভাৱে এপ্লাই কৰিবলৈ, সম্পূৰ্ণৰূপে জ্ঞানত জীয়াবৰ কাৰণে কেৱল মোক সহায় কৰিছে আৰ্ট অফ লিভিঙে। সুদৰ্শন ক্ৰিয়া সেইকাৰণে কৰাৰ পাছত এজন ব্যক্তি সম্পূৰ্ণৰূপে সলনি হৈ যায়। কাৰণ আমাৰ জন্মটো কয় নহয়, মনুষ্য জীৱনটো কোৱা হয় নহয় যে বহুত জন্ম পোৱাৰ পাছতহে আমি মনুষ্য জীৱন পাওঁ বুলি কয়। যেনেকৈ আমি গোটেই দিনটো বেলেগ বেলেগ কাম কৰি থাকোঁ, আৰু যেতিয়া আমি শুই যাওঁ ৰাতি, শুবৰ সময়তো সেই গোটেই কামবিলাক আমাৰ মনত পৰে। ঠিক তেনেকৈ সেইবিলাক যেতিয়া আমাৰ মনত থাকি যায়, ঠিক তেনেকৈ আমি যিমান জন্ম হৈ আহিছোঁ, সেই জন্মবিলাকৰো বহুত ইম্প্ৰেশ্যন আমাৰ থাকি যায়। গতিকে তেনেকুৱা কিছুমান কথাও থাকে, সেইবিলাকৰ পৰা মুক্ত হোৱাটো বহুত জৰুৰী হয়। আৰু সেইকাৰণে সুদৰ্শন ক্ৰিয়া কৰাটো বহুতেই জৰুৰী। পুনৰ বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈ। সকলো ভালে থাকক। পুনৰ লগ পাওঁ আপোনালোকক। শুভৰাত্ৰি। জয় গুৰুদেৱ।